Hello and welcome to our concept cabin. আজি আমি ক্লাছ 10ৰ এছে ৰাইটিংছত কেনেকৈ এছে লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম আৰু আমি আজি আলোচনা কৰিবলৈ লৈছোঁ এটা বিশেষ এছে সায়েন্স ইন এভৰিডে লাইফ অৰ্থাৎ বিজ্ঞান কি বিজ্ঞানে কি আৱিষ্কাৰ কৰিছে ইয়াৰ অভিশাপ কি আৰু অৱশেষত ইয়াৰ কনক্লুজন অৰ্থাৎ বিজ্ঞানক লৈ আমাৰ কি মন্তব্য প্ৰথমতে মই আলোচনা কৰিবলৈ লৈছোঁ যে এছে এটা কি এছে এটা ৰাইটিং কৰিবলৈ হ'লে আমাৰ কি কি স্কিলৰ প্ৰয়োজন আৰু এছে কেনেকৈ লিখিলে আমি ফুল মাৰ্কছ পাব পাৰি এছে মানে হৈছে কোনো এটা বিষয় তোমাক দিয়া হয় পৰীক্ষাত আৰু এই বিষয়ে তুমি কিমানখিনি জানা আৰু তুমি যিখিনি ইনফৰমেশ্যন দিবা এই এছে ৰাইটিঙত সেই ইনফৰমেশ্যনখিনি কিমানখিনি যৌক্তিক বা শুদ্ধ হয় লগতে তোমাৰ লিখাৰ যি ভংগী বা প্ৰকাশ ভংগী এক্সপ্ৰেছিং যেটো কোৱালিটি তোমাৰ কেনেকুৱা আছে ওয়ার্ড আৰু প্ৰকাশৰ ভংগী যি লগতে তুমি এছে এখন লিখাৰ সময়ত যি ভাষা ব্যৱহাৰ কৰিবা ইয়াৰ সাৱলীলতা কি এই সমগ্ৰ বিষয়বোৰ কিন্তু এক্সামিনাৰে তোমাৰ পৰা বিচাৰিব আৰু যদি সম্পূৰ্ণৰূপে যথাযথভাৱে তুমি উঠাই দিব পাৰিছা তেনেহলে তোমাক এছে ৰাইটিঙত কোনো নম্বৰ নাকাটে আৰু আমাৰ যেটো ভুল ধাৰণা আছে যে এছে ৰাইটিংছত দুই এটা মাৰ্ক কাটি দিয়ে কিন্তু নহয় আমি বহুত ক্ষেত্ৰত দেখা পাওঁ যে ইংলিশত কিন্তু 100 মাৰ্ক পাবলৈ সক্ষম হয় বহুত ছাত্ৰ ছাত্ৰী ওকে গতিকে মই তোমালোকক আকৌ এবাৰ কৈছো যে মই যিখিনি এছে ৰাইটিং ইয়াত কৰি দিছো এছেৰ ভাষাখিনি তোমালোকে ভালদৰে হৃদয়ঙ্গম কৰিবলৈ ট্ৰাই কৰিবা আৰু ইয়াৰ পিছত পাৰিলে এছেটো হুবহু উঠাবলৈ যত্ন কৰিবা আৰু যদি নোৱাৰা তথাপি তুমি এই এছেখনৰ যিকেটা পয়েন্ট মই দিছো যেনেকৈ সায়েন্স ইন এভৰিডে লাইফ ইয়াত আৰম্ভণিটো কেনেকৈ দিছো তাৰ পিছত সায়েন্সে আমাক কি দিলে এই বিষয়ে এটা পয়েন্ট আছে সায়েন্স আমাৰ কাৰণে কিছুমান ক্ষেত্ৰত গৈ অভিশাপ হৈ গৈছে এবিউজ হৈ গৈছে সেই ক্ষেত্ৰটোত কি পয়েন্ট তোমালোকে দিবা লাষ্ট কনক্লুজন অৰ্থাৎ তোমাৰ ইয়াৰ বিষয়ে ব্যক্তিগত মতামত কি এই চাৰিটা পয়েন্ট লৈ সায়েন্স ইন এভৰিডে লাইফ এই এছেটো মই লিখিছো আৰু এটা বিষয় মনত ৰাখিবা কিছুমান ক্ষেত্ৰত পৰীক্ষাত পয়েন্টছখিনি আমাক দিয়া হয় যে এই পয়েন্টছৰ ওপৰত লিখিব লাগিব অৰ্থাৎ সায়েন্স ইন এভৰিডে লাইফৰ কি পয়েন্টৰ ওপৰত তুমি মানে ডিসকাস কৰিবা সেইখিনি দিয়া থাকে তেতিয়া হলে তুমি তাৰ ওপৰত লিখি দিবা আৰু যদি না থাকে তেনেহলে মই যেটো জি চাৰিটা পয়েন্ট ইয়াত উদ্ধৃত কৰিছো এই পয়েন্ট চাৰিটা দি পেলাই খুব ধুনিয়াকৈ লিখি দিবা মই আশা কৰো ইয়াত সম্পূৰ্ণ নম্বৰ পাবলৈ তুমি সক্ষম হ'বা ফাৰ্স্ট অফ অল আহিছো সায়েন্স ইন এভৰিডে লাইফ ইয়াৰ ইন্ট্ৰোডাকশন মানে হৈছে পৰিচয় সায়েন্স কি সায়েন্স আসলতে কাক কবা তুমি সায়েন্স বুলি কলে কি কোনো এটা ডাঙৰ কিতাপক কবা নেকি কোন এখন গ্ৰন্থক কবা নেকি বা সায়েন্স বুলি কলে তুমি ৰকেটক কবা নেকি সায়েন্স বুলি কলে তুমি মহাকাশক কবা নেকি সায়েন্স বুলি কলে তুমি কোনো ওচিয়ান বা কোনো সি বা সাগৰ মহাসাগৰক কবা নেকি নহয় সায়েন্স মানে কি সায়েন্স আসলতে হৈছে এবিট নলেজ আৰু এই সায়েন্সৰ নলেজ সম্পূৰ্ণৰূপে এক্সপেৰিমেন্টৰ সহায়ত প্ৰমাণ কৰা হয় ওকে আৰু সায়েন্সৰ যিখিনি ষ্টাডি সম্পূৰ্ণ লজিক্যাল হ'ব লাগিব সম্পূৰ্ণ যৌক্তিক হ'ব লাগিব আৰু সায়েন্স কোনো প্ৰমাণ অবিহনে একো কথা বিশ্বাস নকৰে এই কথাখিনি আমি ধুনিয়াকৈ ইন্ট্ৰোডাকশনত উঠাই দিছো সোৱা সায়েন্স ইজ এ সিস্টেমেটিক এণ্ড লজিক্যাল ষ্টাডি টুৱাৰ্ডছ হাউ দ্য ইউনিভাৰ্স ওয়ার্কস আমাৰ এই বিশ্বখন কেনেকে চলি আছে অৰ্থাৎ বিশ্ব বুলি কলে অকল গ্ৰহ নক্ষত্ৰ এইবিলাকৰ কথা কোৱা হোৱা নাই আমাৰ ইউনিভাৰ্সখন ষ্টাৰ্ট হৈছে যেনেকৈ এলিমেন্টৰ পৰা বা মৌলৰ পৰা পৰমাণুৰ পৰা এই পৰমাণুৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ সেই ব্ল্যাক হোল বা সৌৰজগত ইত্যাদি লৈকে যেটো ফেনোমেনাৰ সহায়ত চলি আছে ইয়াৰ ভিতৰত মেকানিজমটো কি সমগ্ৰ মেকানিজমটো ধুনিয়াকৈ ষ্টাডি কৰাই হৈছে সায়েন্স It plays an important role in our day-to-day life. Life without science seems to be quite impossible nowadays. ইয়াত কি কৈছে এই বিজ্ঞানে আমাৰ জীৱনত একেবাৰে প্ৰতিটো কামতে বিজ্ঞান স্থান দখল কৰি আছে ফৰ এক্সাম্পল আমি ৰাতিপুৱা যে উঠিলো ৰাতিপুৱা উঠুকে আমি এলাৰ্ম দি পেলাই মোবাইলত এই মোবাইলটো বিজ্ঞানৰ এটা আৱিষ্কাৰ হয় ৰাতিপুৱা জাস্ট উঠিয়েই আমি হাতত ব্ৰাছ লওঁ টুথপেষ্ট লওঁ দাঁত ঘহোঁ মুখ ধোওঁ
একেবাৰে গৈ টেপৰ পৰা পানীটো ওলাও, মটৰেদি পানী উঠাও, এই সমগ্ৰ বস্তুখিনি হৈছে বিজ্ঞানৰ অৱদান। গতিকে কোৱা হৈছে যে আমাৰ ডে টু ডে লাইফত বা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ যথেষ্ট আছে, ইয়াক আমি নুই কৰিব নোৱাৰি। লাইফ উইদাউট চায়েন্স চিমছ টু বি কোৱাইট ইম্পচিবল নাও ডেজ। আজিকালি বিজ্ঞান অবিহনে আমাৰ জীৱন যাত্ৰাটো আমি মানে ভাবিবই নোৱাৰোঁ। ছেকেণ্ড ষ্টেঞ্জাটো আমি আৰম্ভ কৰিম এইটো পইণ্টৰ সহায়ত, ইউজেছ অফ চায়েন্স ইন এভৰিডে লাইফ। এতিয়া বিজ্ঞানটো আমাৰ দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ হৈ আছে বা আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱটো কেনেকুৱা হৈছে, ইয়াক আমি অলপ এক্সপ্লেইন কৰিম। এটলি কৈছে চায়েন্স ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ব্লেছিং টু মেনকাইণ্ড। মানে মানৱ জাতিলৈ বিজ্ঞানটো এটা ধুনীয়া আশীৰ্বাদ, খুব ডাঙৰ এটা আশীৰ্বাদ স্বৰূপ। ইট হেজ প্লেড এ মেজৰ ৰোল ইন ইম্প্ৰুভিং দ্য কোৱালিটি অফ লিভিং। মানুহৰ দৈনন্দিন জীৱন যাত্ৰাটো বহুত উন্নত কৰিছে বিজ্ঞানে। কেনেকৈ? আমি আগত গুৱাহাটী চাপোজ ধুবুৰীৰ পৰা যাবলৈ হ'লে বাটকুৰি বাই যাব লাগিছিল, খোজকাঢ়ি বা ঘোঁৰাত উঠি, এনেকৈ যাওঁতে বহুত সময় লাগিছিল। এটা সময়ত আহি গ'ল বাছ, এতিয়া আহি গৈছে কাৰ, এতিয়া আহি গৈছে ট্ৰেইনৰ যাত্ৰা, আৰু লাষ্ট আহি গ'ল কি ফ্লাইট। ধুবুৰীৰ পৰা গুৱাহাটীলৈ যাওঁতে জাষ্ট কিমান সময় লাগে? আধা ঘণ্টাৰ পৰা 45 মিনিটছ লাগে, আৰু যিটো যাত্ৰা এটা সময়ত এক সপ্তাহ লাগিছিল। গতিকে আমাৰ দৈনন্দিন জীৱনত অকল এই যাত্ৰাটোৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো ক্ষেত্ৰতেই আমাৰ বিজ্ঞানে বহুত ধুনীয়া কৰিছে আৰু আমাৰ জীৱন যাত্ৰাটো বহুত সহজ কৰি পেলাইছে আৰু ইনজয়িং কৰি পেলাইছে। অ'কে, গতিকে আমাৰ লিভিং ষ্টেণ্ডাৰ্ডটো বহুত ডেভেলপ হৈছে। চায়েন্স ইজ ইনভলভড ইন কুকিং, ইটিং, ব্ৰেথিং, ড্ৰাইভিং, প্লেয়িং। ইটছ প্ৰতিটো ক্ষেত্ৰতে, যেনেকুৱা কুকিং কৰোঁতে আগতে খৰিৰে ৰান্ধিব লাগিছিল, আগতে কোনো এটা মানে ৰেচিপি বনাওঁতে যিটো সময় লাগিছিল, এতিয়া কিন্তু বিজ্ঞানৰ সহায়ত, মানে বিজ্ঞানৰ অৱদান হৈছে LPG, লিকুইফাইড পেট্ৰলিয়াম গেছ, লগতে আমি প্ৰেছাৰ কুকাৰ বা এতিয়া ইলেক্ট্ৰিফাইড আৰু কিছুমান মানে ইনষ্ট্ৰুমেণ্ট ইউজ কৰি একেবাৰে কম সময়ৰ ভিতৰতে চাহ, কফি ইত্যাদি বহুতো ৰন্ধা বঢ়াৰ যিখিনি কাম আমি একেবাৰে নিয়াৰিকৈ কৰিব পাৰোঁ। লগতে খোৱা লোৱাৰ ষ্টেণ্ডাৰ্ড বহুত আজি চেঞ্জ হৈছে। ব্ৰেথিং মানে আমাৰ উশাহ নিশাহ লোৱা যিটো, তাতো কিন্তু এতিয়া চায়েন্স এপ্লাই হৈছে। কেনেকৈ? আগতে মানুহ উশাহ নিশাহ লোৱাৰ অলপ প্ৰব্লেম হ'লে মানুহ ঢুকাই যাব লগা হৈছিল, কিন্তু এতিয়া চাওক ICU দিয়ে, এক্সট্ৰা ছাপৰ্ট দিয়ে, অক্সিজেন দিয়ে, বিভিন্ন প্ৰকাৰে মানুহে যে উশাহ নিশাহ ল'ব, তাতো যদি কিবা অসুবিধা হয় তাতো আজিকালি বিজ্ঞানে ছাপৰ্ট দিব পৰা হৈছে। এতিয়া ড্ৰাইভিঙৰ কথা কৈছে, ইয়াত প্লেয়িঙৰ কথা কৈছে। আজিকালি খেলিবলৈ ইমান ফিল্ডো নালাগে। চাওক আগতে যেনেকুৱা মনোৰঞ্জনৰ কাৰণে ডাঙৰ এটা ফিল্ডৰ প্ৰয়োজন হৈছিল, বহুত মানুহ একগোট হ'ব লাগিছিল, নহ'লে অকলেতো কোনো খেল ধেমালি কৰিব নোৱাৰি বা ইনজয় কৰিব নোৱাৰি। কিন্তু আজিকালি মোবাইল অহাৰ পিছত, ইণ্টাৰনেট অহাৰ পিছত আমালোকৰ খেল ধেমালিটো, দৈনন্দিন জীৱনটো ইনজয়েবল কৰোঁতে একেবাৰে সময় নালাগে বা একেবাৰে কোনো মানুহৰ প্ৰয়োজন নহয়, কোনো স্পেচৰ প্ৰয়োজন নহয়। একেবাৰে কোঠাটোতে বহি আমি লেপটপ বা মোবাইলটোত ইণ্টাৰনেট যদি এক্সেছ পোৱা যায়, একেবাৰে অকলে বহুত মানুহৰ গেডাৰিং এটাত যেনেকুৱা প্লিজাৰ বা ইনজয় কৰিব পাৰোঁ, ঠিক তেনেকৈ বহি কৰিব পাৰোঁ। গতিকে এনেকৈ আমাৰ প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানে আমাৰ লিভিং ষ্টেণ্ডাৰ্ডৰ কোৱালিটি বহুত ইম্প্ৰুভ কৰিছে। দি ফেব্ৰিক উই ৱেয়াৰ, দি ব্ৰাছ এণ্ড পেষ্ট উই ইউজ, দি শ্বেম্পু, দি টেলকাম পাউডাৰ, দি অইল উই এপ্লাই, এভৰিথিং ইজ এ ব্লেছিং অফ চায়েন্স। একেবাৰে মই অলপ আগতে এক্সাম্পলটো দিছিলোঁ যে ৰাতিপুৱা উঠি ব্ৰাছটো যে কৰোঁ, পেষ্টটো যে লওঁ, গা ধোৱাৰ সময়ত যে শ্বেম্পুটো লওঁ, দাঁত ঘহোঁতে যে পাউডাৰ, টেলকাম পাউডাৰ বুলি কয়, সেইটো যে ইউজ কৰোঁ, আৰু যি বস্তু আমাৰ দৈনন্দিন জীৱনত আছে বা প্ৰয়োজনীয়, একমাত্ৰ নেচাৰেল বস্তু বাদ দি যিখিনি আছে সব কিছু আমাৰ চায়েন্সৰে অৱদান হয়। কম্পিউটাৰ, টেলিভিশ্যন, মোবাইল, ইলেক্ট্ৰিচিটি, কাৰ, ট্ৰেইন, শ্বিপ, এৰোপ্লেন, অল দিজ আৰ দ্য ব্লেছিংছ অফ চায়েন্স। আমাৰ কম্পিউটাৰে কওক, টেলিভিশ্যনে কওক, মোবাইলে কোৱা, কাৰ কোৱা, ট্ৰেইন কোৱা, শ্বিপ কোৱা, এৰোপ্লেন কোৱা, মোবাইল গেমিং কোৱা, ইত্যাদি যিখিনি বস্তু আছে আমাৰ দৈনন্দিন জীৱনত আজিকালি প্ৰয়োজনীয় বস্তুখিনি, যথেষ্টখিনি হৈছে বিজ্ঞানৰ অৱদান। ডাজ লাইফ বিকাম আনইমাজিনেবল উইদাউট চায়েন্স। গতিকে আজিকালিৰ দিনত মানুহ বিজ্ঞানৰ ওপৰত এনেকুৱা ডিপেণ্ডেণ্ট হৈ গৈছে যে বিজ্ঞান নোহোৱাকৈ মানুহৰ দিনটো একেবাৰে নাযায়ে যেন এনেকুৱা হৈ গৈছে। আমি মানুহৰ জীৱনটো ধুনীয়াকৈ ইমেজিন যে কৰিম, এইটোৱে কৰিব নোৱাৰোঁ। কাৰণ চোৱা, যদি এটা দিন মোবাইলটো ঘৰত নাথাকে, এটা দিন যদি মোবাইলত ইণ্টাৰনেটটো এক্সেছ নহয়, দিনটো কেনেকুৱা লাগে? যেন এনেকুৱা এটা অনুভৱ হয় যেন ব্ৰেথিং লোৱাত, উশাহ নিশাহ লোৱাত আমাৰ অসুবিধা হৈ আছে, এনেকুৱা এটা ছিষ্টেম হৈ গৈছে।
এছে ৰাইটিঙৰ খুব ধুনীয়া এটা পইণ্ট হৈছে আমি যিকোনো এছে লিখোঁতে তাৰ গুড সাইডটোতে বেছি সময় আমাৰ মানে ৰাইটিং কৰিব লাগিব এক্সপ্লেইন কৰিব লাগিব তাৰ পিছে পিছে কিন্তু তাৰ কিছুমান মানে বেয়া দিশো থাকে গতিকে বেয়া দিশটো আমাৰ মানে তুলি ধৰাটো এছে ৰাইটিঙৰ এটা মূল বিষয় ঠিক তেনেকৈ এই বিষয়ত এবিউজ অফ সায়েন্স অৰ্থাৎ বিজ্ঞানে যেনেকৈ আমাৰ আশীৰ্বাদ দিছে বিজ্ঞানে আমাক যেনেকৈ আৱিষ্কাৰ কৰি দিছে ঠিক তেনেকুৱা বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত বহুত অসুবিধাৰ সৃষ্টি কৰিছে বহু ক্ষেত্ৰত একেবাৰে অভিশাপ হৈ নামি আহিছে বিজ্ঞান সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম যেনেকুৱা পলিউশ্যন ডেডলি উইপন্স নিউক্লিয়াৰ বম্ব এক্সপ্লোজিভছ হাইড্ৰোজেন বম্বছ পয়জনাছ গেছেছ মিছাইলছ কেমিকেল ওয়ারফেয়ার ইটিসি বিজ্ঞানী এনেকুৱা কিছুমান আৱিষ্কাৰ কৰিছে যেনেকুৱা বৰ্তমান ক্ষেত্ৰতো চোৱা আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে যুদ্ধ কৰি আছে তাত দৈনন্দিন যদি খবৰ লোৱা হয় হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈ আছে আৰু এই মৃত্যুবোৰৰ কাৰণে কোন দায়ী মৃত্যুবোৰৰ কাৰণে তুমি প্ৰত্যক্ষভাৱে নহলে পৰোক্ষভাৱে বিজ্ঞানে দায়ী কাৰণ এজন মানুহ আগত যদি মাৰিব লাগিছিল যুদ্ধ ক্ষেত্ৰত গৈ তেনেহলে মানুহে লাঠি জং বা তলোৱাৰ ইত্যাদি এনেকুৱা ধৰণৰ উইপন্স এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰবোৰ ব্যৱহাৰ কৰিব লাগিছিল আৰু এজন মানুহ মাৰোতে বহুত সময় লাগিছিল কিন্তু আজিকালিৰ দিনত চোৱা ইমান উন্নত মানে এক্সপ্লোসিভ ইমান উন্নত উইপন্স ইমান উন্নত মানে বন্দুক বম্ব ইত্যাদি ওলাইছে এইবিলাক মাৰি দিয়াৰ লগে লগে একেবাৰে সেকেন্ডত হাজাৰ হাজাৰ মানুহৰ জীৱন নিশ্চয় হৈ যায় আৰু এইবিলাকৰ মই ভাবো কমসে কম যে পৃথিৱীত কোনো প্ৰয়োজনীয়তা নাছিল যেনেকৈ AK-47 আৱিষ্কাৰ কৰাৰ কোনো প্ৰয়োজনীয়তা নাছিল মানে বম্ব বা এক্সপ্লোসিভ যিমানবিলাক আছে লগতে তোমাৰ নিউক্লিয়াৰ বম্ব এটা মাৰি দিলে হিৰোশ্বিমা নাগাসাকি আজিলৈকে হেই অভিশাপ উঠাব পৰা নাই এইবিলাকৰ কোনো মানৱ জীৱনত কোনো প্ৰয়োজন নাছিল আৰু এইবিলাকৰ আৱিষ্কাৰ কিন্তু বিজ্ঞানে কৰিছে গতিকে এইবিলাক আৱিষ্কাৰ কৰি বিজ্ঞানে মানুহৰ দৈনন্দিন জীৱনত যথেষ্ট ক্ষতি কৰিছে আৰু হাজাৰ হাজাৰ লাখ লাখ মানুহৰ জীৱনলৈ অসময়ত অমানিশা নমাই আনি আছে এই বিজ্ঞানে গতিকে এই বিষয়টো আমাৰ তুলি ধৰিব লাগিব এইবিলাকে কি কৰিছে ইটিসি ক্যান pollute the environment and kill many people লগতে মানুহ তো মাৰিছে আৰু এইবিলাকৰ পৰা যিখিনি ধোঁৱা ওলাইছে যিখিনি গেছ ওলাইছে গেছ নিৰ্গত হৈছে ই আমাৰ পৰিৱেশটোৰ গ্লোবাল ওয়াৰ্মিং নষ্ট কৰি আছে আমাৰ পৰিৱেশত মানে ইমান কিছুমান গেছ হুমাই দি আছে যিবিলাকে আমাৰ উশাহ নিশাহৰ লগতে দৈনন্দিন জীৱনত মানুহৰ বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি কৰিব পাৰে মানুহৰ জীৱনত ওকে গতিকে এই সৃষ্টিবিলাকৰ বিজ্ঞানৰ কোনো প্ৰয়োজনীয়তা নাছিল এইবিলাক মানুহৰ কাৰণে অৱশ্যই এবিউজ বা অভিশাপ The high uses of chemical fertilizers can decrease soil quality and affect the quality of food and develop multiple new diseases. কি এটো ফার্টিলাইজার মানে সার দৈনন্দিন জীৱনত আমি যিবিলাক খাদ্য খাওঁ একেবাৰে প্ৰতিটো খাদ্যতে আজিকালি কেমিকেল সাৰ মাটিত ইমান বেছিকৈ ইউজ কৰা হৈছে অকল বৰ্ধিত ফলনৰ কাৰণে ফসল বেছিকৈ পোৱাৰ কাৰণে আৰু লগতে কিছুমান কেমিকেল যেনেকুৱা সুপাৰ কিলাৰ হওক বা কিছুমান মেডিসিন মানে খাদ্য বস্তুত ইউজ কৰা হয় মানে ফসল অলপ বেছিকৈ পোৱাৰ কাৰণে ক্ৰপছ অলপ বেছিকৈ নমাবৰ কাৰণে এইবিলাকো কিন্তু বিজ্ঞানে আৱিষ্কাৰ কৰিছে আৰু এইবিলাকৰ ফলত যথেষ্ট বেমাৰ আজাৰে মানুহক দেখা দি আছে যেনেকুৱা ব্ৰইলাৰ মুৰ্গীৰ গাত যিটো ভ্যাকচিন ইউজ কৰা হয় আৰু লগতে ইয়াত যিবিলাক ফুড খোৱা হয় এই ব্ৰইলাৰ মুৰ্গীটো মানুহে দাম কমৰ কাৰণে যথেষ্ট খাই আছে মানুহ অৱশ্য হয় এইটো যে মানুহৰ খোৱাৰ চাহিদা পূৰণ কৰি আছে কিন্তু আজিকালি বিজ্ঞানেই আকৌ কৈ আছে যে এই ব্ৰইলাৰ মুৰ্গী বেছি খোৱাৰ পিছত ফলত মানুহৰ ক্যান্সাৰে দেখা দি আছে ওকে ঠিক তেনেকুৱা আজিকালি বেছিকে ফাৰ্টিলাইজাৰ ইউৰিয়া হওক পটাছ হওক বা ইত্যাদি সাৰবিলাক প্ৰয়োগ কৰাৰ ফলত ফসলটো বাঢ়ি আছে কিন্তু এই ফসলবিলাক মানুহে ভোগ কৰাৰ পিছত মানুহৰ যথেষ্টখিনি বেমাৰে দেখা দি আছে যিবিলাক বেমাৰ আজিকালি পৃথিৱীৰ কাৰণে অমানিশাৰ সৃষ্টি কৰি আছে আৰু এই বেমাৰ আজাৰৰ আজি কিন্তু মেডিচিনো ঠিক তেনেকৈ উলিয়াব পৰা নাই এই বিজ্ঞানে গতিকে এই বিষয়বোৰ বিজ্ঞানৰ অৱশ্যই মানি ল'ব লাগিব যে এই বিষয়বিলাক মানুহৰ প্ৰতি বিজ্ঞানৰ দ্বাৰা সৃষ্ট কিছুমান অভিশাপ লাষ্ট উই কাম টু দ্য কনক্লুজন মানে হৈছে আমি যিখিনি কথা আলোচনা কৰিলো বিজ্ঞান কি বিজ্ঞানে আমাক কি দিলে বিজ্ঞানৰ অভিশাপ কি অৱশেষত গোটেইখিনি সামৰি তোমাৰ ব্যক্তিগত মন্তব্যটো কি এই মন্তব্যটো ইয়াত তুলি ধৰিব লাগিব মাত্ৰ 2টা বা 3টা লাইনৰ এইখিনি কি কয় কনক্লুজনৰ ওপৰত কিন্তু তোমাৰ
আচলতে এছেটৰ প্ৰতি তোমাৰ দৃষ্টিভংগী কি এই কথাখিনি ধুনীয়াকৈ এক্সামিনাৰে বুজি পাব গতিকে কনক্লুজনটো লিখোঁতে যথেষ্ট তুমি সতৰ্ক হ'ব লাগিব ইয়াত চোৱা আমি কেনেকৈ কনক্লুজনটো লিখিছোঁ We cannot move forward keeping aside the uses of science and technology. আমি বিজ্ঞানক যিটো দৃষ্টিভংগীৰে দেখো বিজ্ঞানে আমাক ভাল কৰিছে বেয়া কৰিছে কিন্তু নাওএডেজ আমি বিজ্ঞানক নোহোৱাকৈ আমি এটা ষ্টেপ আগবাঢ়িব নোৱাৰিম এই কথা সঁচা গতিকে আমি কি কৰিব লাগিব বাট উই শুড বি কেয়াৰফুল while using this কিন্তু বিজ্ঞান যেতিয়া বিজ্ঞানে দিয়া অৱদানটো আমি যেতিয়া মানে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিম ইয়াক ব্যৱহাৰ কৰাৰ সময়ত আমাৰ যথেষ্ট সতৰ্ক হ'ব লাগিব কাৰণ প্ৰতিটো বস্তু আমি ভাল দিশতো ব্যৱহাৰ কৰিব পাৰোঁ বেয়া দিশতো ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই অৱদানখিনি যাতে আমি ভাল দিশত ব্যৱহাৰ কৰোঁ সেই কথাটো আমাৰ মনত ৰাখিব লাগিব আৰু এই কথাখন ভাবিয়েই আমি বস্তুখিনি ইউজ কৰিব লাগিব উই শুড নট মিছ ইউজ ইনভেনশ্যন অফ সায়েন্স সায়েন্স শুড অলৱেজ বি ইউজড টু সাৰ্ভ মেনকাইণ্ড ইন নিডছ আমি বিজ্ঞানৰ বস্তুখিনি মিছ ইউজ কৰিব নালাগে যাতে আমাৰ মানৱ জাতিৰ কাৰণে কোনো ভয়াবহ দিশ কঢ়িয়াই আনে সেই দিশত আমি বিজ্ঞানখনৰ আৱিষ্কাৰবিলাক ইউজ কৰিব নালাগে আমি সদায় ভাবিব লাগে যে বিজ্ঞানটো আমি এনেদৰে আমি ইউজ কৰিম যাতে এয়া মানৱ জীৱনৰ প্ৰতি ভাল দিশহে কঢ়িয়াই আনে ওকে আজিৰ এছেটো ঠিক এনেকুৱাই আছিল যিখিনি মই তুলি ধৰিলোঁ আশা কৰোঁ তোমালোকে গম পাইছা আৰু নেক্সট ইয়াৰ পিছত আৰু এখন এছে লৈ তোমালোকক বুজাবলৈ ট্ৰাই কৰিম থেংক ইউ